মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত আমাৰ যিখন অসমীয়াৰ সিলেবাস সেই সিলেবাসখন প্ৰথমে আলোচনা কৰ তাৰপিছত আমি পাঠলৈ যাম প্ৰথম আমাৰ এতিয়া হাফিলি পৰীক্ষা আহি আছে হাফিলিৰ কাৰণে আমি পদ্যাংশৰ বৰগীত জিকিৰ আৰু প্ৰশস্তি এই তিনটা আমি কৰিব লাগিব আৰু গদ্যাংশৰ আমি উদ্যোগী হওঁ আহা ভাৰতীয় সংস্কৃতি তাৰপিছত ইন্টাৰনেটৰ তিতা মিঠা আৰু আমাৰ অৰুণিমা সিনহা আৰু অৰণ্য যাত্ৰা এই পাঁচটা কৰিব লাগিব তাৰপিছত আমাৰ বি গ্ৰুপৰ আমি ধৈৰ্য্য ধৰভাই আৰু প্ৰাচীন ভাৰতীয় শিক্ষা এতিয়া আমি কি কৰিম এখনৰ লগতে আমিটো অৱশ্যে আৰু আগুৱাই যাব লাগে আমাৰ হাতত সময় কম এবাৰ পৰীক্ষা হয়তো অলপ আগু বাঢ়িব এতিয়া উদ্যোগী হওঁ আহা পাঠটো তোমালোকক মই ইতিমধ্যে বৰগীত জিকিৰ প্ৰশস্তি এই তিনটা পাঠৰ কোৱেশ্চন এনসাৰ দি থৈছো এতিয়া উদ্যোগী হওঁ আহা পাঠটো বহুত কোৱেশ্চন আহে পৰীক্ষাত আৰু এই পাঠটো মই তোমালোকৰ আলোচনা কৰিম টেষ্ট পেপাৰত আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ দিয়ে পাঠৰ তলৰো মিলিব লগতে বাহিৰৰ খিনিও মই সোমোৱাই দিছো তোমালোকে চাবা দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী ইয়াত মই গোটেই কোৱেশ্চনটো লিখিছো তোমালোকে কিন্তু পৰীক্ষাত চাবা অতি চমু বুলি দিব তোমালোকে মাথো অতি চমু মাত্ৰ তোমালোকে উত্তৰটোহে লিখিবা তাৰ পিছত তোমালোকে চোৱা শ্ৰেণীৰ শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ নতুন বিষয়টো কি আছিল শ্ৰেণীৰ শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ইয়াৰ পিছত এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এলাহ অকল এলাহটো লিখিলেই হ'ব এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন এজন সফল উদ্যোগী হ'ল ধৈৰ্য্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন ইয়াৰ পিছত আমাৰ কোকাকোলা কোম্পানীত আমাৰ বিজ্ঞাপনটো দিয়া আছিল এটো আহে এড ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট আৰু ড্ৰিম ক্ৰিকেট নাৰায়ণ মূৰ্তি কোন তেওঁ আছিল বিশ্বৰ এজন সফল উদ্যোগী কিন্তু বহুতে লিখে যে নাৰায়ণ মূৰ্তি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাতা গতিকে যদি নাৰায়ণ মূৰ্তি কোন বুলি সোধে তেতিয়া হলেতো এনেকৈ দিব লাগিব বিশ্বৰ এজন সফল উদ্যোগী তথা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাতা বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অৱস্থাত উদ্যোগী কি কৰিবলৈ সাজু থাকিব লাগে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চণ্ডীপাঠ কৰা সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাৰ বাবে বাৰে বাৰে বিফল হৈ কি কৈছিল তেওঁ বাৰে বাৰে বিফল হৈ কৈছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলো 10000 ধৰণে এই কাম নকৰে সমুকে বুজাই লিখা কিটা চোৱা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষক গৰাকীয়ে কিয় এদৰে ক'লে বুজাই লিখা এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো হৈছে ইয়াৰ অৰ্থ যে এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনাৰ কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ আনহাতে সকলোতকৈ সহজ কাম হ'ল উদ্যোগী বা এন্টাৰপ্ৰেনাৰ হোৱা কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয় ডাঙৰ ডিগ্ৰী নালাগে ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা ইয়াৰ পিছত সফল উদ্যোগী হ'বলৈ আমাক কিয় কঠিন কৈছে যে আমাৰ এই গুণকেইটা লাগিব যদি ধৈৰ্য্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰ নাথাকে তেতিয়াহ'লে সফল উদ্যোগী হোৱাটো টান এজন সফল উদ্যোগী হোৱাটো চাইকেল চলাবলৈ শিকাৰ এক প্ৰচেষ্টাৰ কথা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা সকলোৱে প্ৰথমে তলত উলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰি চালবাকলি এৰাই যায় কাৰোবাৰ পৰি হাত ভৰিও ভাঙে যিসকলে চালবাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিন চাইকেল চলাব নোৱাৰে যিসকলে চালবাকলি এৰাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পিছত লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতেই প্ৰথমে বিফলতাৰে এৰি দিয়ে কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁ এদিন সফল উদ্যোগী হয়গৈ
উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱন আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তি একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী এখন ৰেষ্টুৰা বা ধাবাৰ মালিক এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী ইনফোসিস কোম্পানী প্ৰতিষ্ঠাতা কোন তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিল সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিলে সেই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰি সফ্টনিক্স নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে কিন্তু প্ৰতিষ্ঠা কৰা 1.5 বছৰ পাছতে দেউলীয়া হৈ কোম্পানী বন্ধ হৈ যায় কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোসিস নামৰ কোম্পানী আৰম্ভ কৰে এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ খাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোসিসৰ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতি মুকলি কৰি দিয়াত ইনফোসিস হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'লে ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ছাৰ এজন উদ্যোগী হ'বলৈ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইবোৰ এইদৰে সুধিছিলে তাৰ উত্তৰত শিক্ষকে কি কৈছিলে বুজাই লিখা ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে প্ৰীতমে সুধিছিলে তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিলে যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হোৱাৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু এইবোৰ সময়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হ'ব আনহাতে এখন বিউটি পাৰ্লাৰ মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজনীয় কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় পাঠৰ আধাৰত লিখা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰ চাইকেলৰ পৰা পৰি হাত ভৰি চালবাকলি এৰাই যায় যিসকলে চালবাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনলৈ কোনোদিন চাইকেল চলাব নোৱাৰে চাইকেল চালবাকলি এৰাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতে প্ৰথমে বিফলতা এৰি দিয়ে কোনোবাই দুবাৰত এৰি দিয়ে কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁৱে এদিন সফল উদ্যোগী হয়গৈ এজন উদ্যোগী হ'বৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামত কৌশল বা স্কিল থকাটো প্ৰয়োজন বৰ্তমান সময় প্ৰযুক্তি তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময় গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে কিছুমান শিক্ষা জ্ঞান আৰু কৌশলপূৰ্ণ আহৰণ কৰাটো অধিক গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল ব্যৱসায়
ধীৰুভাই আম্বানীয়ে হাতত মূলধন নাছিলে ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা ভাৰতৰ সৰ্বকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ জ্ঞান ভাল শিক্ষাগত অৰ্হতাও নাছিলে মেট্ৰিকত শিক্ষা সমাপ্ত কৰা ধীৰুভাই আম্বানীয়ে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিলে উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে মন কৰিলে চন বাকবিত্তীয় ধন ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰা পুনৰ ৰাইজক বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিলে মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইত 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰ ব্যৱসায় আৰম্ভ কৰে কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল 3খন চকী আৰু এখন টেলিফোন তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেশ্যন স্থাপন কৰা পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ ধীৰুভাই আম্বানীয়ে কৈছিলে নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই ডাঙৰকৈ ভাবা খৰধিকাকৈ ভাবা আনতকৈ আগত ভাবা বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্যোগী হোৱাৰ জন্মগত আৰু উদ্যোগী গঢ়িব নোৱাৰি কিন্তু এই ধাৰণা এক ভ্ৰান্তৰ ধাৰণা উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচনৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্মবিশ্বাস ইচ্ছাশক্তি আগ্ৰহ দক্ষতা স্বাধীনচেতিয়া আৰু সৃষ্টিশীল মন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আজি এখিলেকে প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যন আলোচনা কৰিম এই প্ৰশ্নখিনি পাঠৰ তলৰো পাঠৰ মাজৰ আৰু গোটেই টেষ্ট পেপাৰত থকা প্ৰশ্ন তোমালোকে খুব ভালকৈ পঢ়িবা আৰু লগৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা নতুনকৈ সকলে সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি জনাব পাৰিবা থ্যাংক ইউ